দেশতকৈ মোমাই ডাঙৰ নহয়। মোৰ শ্লোগানটো হ'ল দলতকৈ মোমাই ডাঙৰ নহয়। যেহেতু আমাৰ দলৰ সুপ্ৰিমো মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই মোক এজন ধুবুৰীৰ শক্তিশালী বিধায়ক থকাৰ পিছতো মোক দলত আনি টিকট দিছে। মই কোনো পধ্যে গদ্দাৰী কৰিব নোৱাৰোঁ। মই সদায় একদম জিহাদ ঘোষণা কৰিছোঁ। কংগ্ৰেছৰ প্ৰাৰ্থীজনক কেনেকৈ হৰুৱা যায় তাৰ কাৰণে কি ব্লু প্ৰিণ্ট ৰচনা কৰিব লাগে, কি কৌশল অৱলম্বন কৰিব লাগে, আমাৰ জিলা কমিটিৰ হৈ আমাৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীৰ লগত আমি দিনে ৰাতি সঘনে আলোচনা নাই। আপুনি কৈছে কূট কৌশল ৰচনা কৰিব লাগে বা তেওঁক পৰাজিত কৰিবলৈ ব্লু প্ৰিণ্ট বনাব লাগে, কিন্তু আচলতে কি UDFৰ অৱস্থা এনেকুৱা নেকি যে এনেকুৱা বৰ্তমানে প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছক চাই আপোনালোকে ভয় খাইছে এনেকুৱা কিবা হৈছে নেকি? তেনেকুৱা কোনো ধৰণৰ কথা নাই। এইখিনিত এই কূট কৌশলটোৰ কথা কৈছোঁ কাৰণ যিহেতু কংগ্ৰেছে এটা অপপ্ৰচাৰ চলাই আছে, মই মোমাইক সহায় কৰিম। এই ক্ষেত্ৰত আমি কূট কৌশলটো ৰচনা কৰাৰ কাৰণে আমি ব্লু প্ৰিণ্ট ৰচনা কৰাৰ কাৰণে কূট কৌশল কৰি আছোঁ। এই ক্ষেত্ৰত এতিয়া ধুবুৰী লোকসভাৰ ভোটাৰৰ যি কথা, মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি সংসদৰ পাৰফৰ্মেঞ্চ আৰু বাহিৰৰ যি পাৰফৰ্মেঞ্চ, কেপক লৈ কওক, আপুনি যিমান আমাৰ অসমৰ সমস্যা কোনো অকল মুছলিমৰ পক্ষত নহয়, অসমীয়াৰ স্বাৰ্থত গৰাখহনীয়া হওক, নদী বান্ধেই হওক, এক্সপ্ৰেছৱেৰ কথাই হওক, ধুবুৰী ৰূপসী ফুলবাৰী ব্ৰিজেই হওক, ৰূপসী এয়াৰপৰ্টেই হওক, আপোনালোক সেইদিনা আছিল 22 তাৰিখ হৈছিল, মই ইণ্টাৰভিউ এটা দিছিলোঁ। টোটাল কৰ্তৃত্ব আজমল চাহেবৰ 2009 চনৰ পৰা ৰূপসী এয়াৰপৰ্টৰ কাৰণে সংসদত বহুতবাৰ কথা ৰাখিছে। তেতিয়াৰ বিমান বিভাগ চলাচল বিভাগৰ মন্ত্ৰীৰ লগত লেটাৰ কৰস্পণ্ডেঞ্চ কৰিছে। এই মন্ত্ৰীজন আছিল অশোক গাজাপতি ৰাজুজি, দ্বিতীয়তে প্ৰফুল্ল পেটেল, তৃতীয়তে সুৰজ প্ৰভু। তেখেতৰ কৰস্পণ্ডেঞ্চ লেটাৰবিলাক আমাৰ ওচৰত আছে, আপোনালোক নিউজ চেনেলৰ জৰিয়তে দেখাইছে। এজন বলিষ্ঠ সাংসদ হিচাপে ধুবুৰীক প্ৰতিনিধিত্ব কৰি আছে। এবাৰো ধুবুৰী লোকসভাত কি কংগ্ৰেছ, কি বিজেপি, কি সাধাৰণ মানুহ যিটো কথা, অন্তত এই লোকসভা নিৰ্বাচনটো আজমল চাহাবৰ কাৰণে আমি আজমল চাহাবৰ হৈ কাম কৰিম। যোৱাবাৰে দেখা গৈছিল প্ৰায় 2.5 লাখ ভোটৰ ব্যৱধানত আজমল চাহেবে ধুবুৰীৰ পৰা MP হৈছে, লোকসভাৰ পৰা বিজয়ী হৈছে। এই বছৰ কিন্তু অংকটো অকণমান বেলেগ, যতপত এই কাৰণে কি অগপ বিজেপিক মিত্ৰ দলৰ এজন প্ৰাৰ্থী আহিছে, কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থী আহিছে, আৰু যিটো মানে ভোটৰ বিন্যাস, সেই বিন্যাসৰ ফালে চাব গ'লে এইবাৰ কিন্তু কিছু হ'লেও প্ৰতিদ্বন্দ্বিতা আপোনালোকে সন্মুখীন হ'ব। তাক প্ৰতিহত কৰিবলৈ বা আপোনালোকৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত মূলতঃ কি ক'ব? মই ক'ব বিচাৰোঁ এইটোৱে, কংগ্ৰেছ আৰু বিজেপিৰ মাজত এটা কোন ছেকেণ্ড পজিশ্যনত থাকিব, এইটো হ'লে ইহঁতৰ মাজত খোৱা কামোৰা হ'ব। আমাৰ মাজত আমাৰ যিটো ডিফাৰেঞ্চ মই নাভাবোঁ 19 আৰু 20 হ'ব, আমাৰটো হ'ব 10 আৰু 20, ডিফাৰেঞ্চটো 10-20 থাকিব, কোনো ইয়াত সন্দেহ নাই। ধুবুৰী লোকসভাৰ মানুহ জনসাধাৰণ ইতিমধ্যে বুজি উঠিছে যে আজমল চাহাবৰ বাহিৰে বিকল্প কোনো প্ৰাৰ্থী নাই। সংসদত যাই কথাও ক'ব লাগিব। আমাৰ অসমৰ সমস্যাৰ ধুবুৰী লোকসভাৰ যিবিলাক সমস্যা আছে, এইবিলাক এই দুজন কেণ্ডিডেট কেনেকৈ উত্থাপন কৰিব, এইটোও এটা চিন্তাৰ কথা আছে। যি হওক, নিৰ্বাচন আহিছে, আপুনি AIDFৰ কষ্ট কৰিব, কাৰণ যিহেতু আপুনি AIDFৰ বিধায়ক, আপোনালোকৰ সাংসদ জিকাবলৈ চেষ্টা কৰিব, কিন্তু মামাক আপুনি এটা শুভকামনা দিব নে নাই নিৰ্বাচনৰ? এই ক্ষেত্ৰত দেখক, মোৰ শুভকামনাত কাম নাহে। মই মোমাইকো শুভকামনা দিছোঁ, তেখেতে জিকাৰ চেষ্টা কৰিব তেখেতৰ ফালৰ পৰা, এজ এ মামা। আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম, কিন্তু মই বাৰে বাৰে কৈছোঁ কোনো তুলনা নাহিব, কাৰণ কেণ্ডিডেটৰ মানুহ কোৱালিটিটো চাব যে আজমল চাহাবে সংসদত ভালকৈ কথা পাতিব পাৰিব নে মোৰ মোমাই পাৰিব না জাভেদ ইছলামে পাৰিব। বিগত দিনৰ কীৰ্তিকলাপ ইহঁতে বিধানসভাত আছিল, আপোনালোকে দেখিছে, গোটেই অসমো জানে, ধুবুৰী লোকসভাৰ মানুহে জানে। এই ক্ষেত্ৰত মই ভাবোঁ যে ইহঁতে কোনো ফেক্টৰ নহ'ব। এতিয়া ইহঁতৰ এটা যুদ্ধ হ'ব লাগে মোৰ মতে। AJP BJPৰ সন্মিলিত প্ৰাৰ্থী জাভেদ ইছলাম আৰু মোৰ মোমাই কংগ্ৰেছৰ প্ৰাৰ্থী, ইহঁতৰ মাজত ছেকেণ্ড কোন হ'ব, এইটো লৈ ইহঁতৰ মাথাটো মাৰিব লাগে। হয়, নিশ্চয়কৈ AIDFৰ যি বিধায়ক আছে, ধুবুৰী বিধায়ক নজৰুল হক ডাঙৰীয়া আমাৰ লগত উপস্থিত আছিল। তেওঁলোকে যথেষ্ট আশাবাদী বা তেওঁলোকে যথেষ্ট কনফিডেণ্ট বুলি ক'ব লাগিব। যোৱাবাৰে প্ৰায় 2.5 লাখ ভোটৰ ব্যৱধানত বদৰুদ্দিন আজমলে ধুবুৰী লোকসভাৰ পৰা বিজয়ী হৈছিল। এইবেলিও তেওঁলোকৰ যে ভোটৰ ব্যৱধান ঠিকে থাকিব, কিন্তু তেওঁলোকৰ মতে দ্বিতীয় আৰু তৃতীয় স্থানতহে ফাইট হ'ব কংগ্ৰেছ আৰু অগপৰ প্ৰাৰ্থীৰ মাজত।